মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাছ 6 বিজ্ঞানৰ 5 নম্বৰটো চেপ্টাৰ আমাৰ চৌপাশৰ বস্তুবোৰ। গতিকে আহা আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। আজি প্ৰথম কোৱেশ্যনটো হৈছে 1 নম্বৰ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ কৰা। কোৱেশ্যন দিয়া আছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? অপশ্যন এ পদাৰ্থ, অপশ্যন বি ভৰ, অপশ্যন সি আয়তন, অপশ্যন ডি কালি। এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আয়তন। নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনবিধ বস্তু স্বচ্ছ? অপশ্যন দিয়া আছে কাঠ, বি দিয়া আছে কাঁচ, সি লো, ডি কাগজ। এই শুদ্ধ উত্তৰটো হৈছে বি কাঁচ। 3 নম্বৰ কোৱেশ্যনটো হৈছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ? অপশ্যন দিয়া আছে এ কাঁচৰ গিলাচ, বি দাপোন, সি তেলসনা কাগজ, ডি ষ্টীলৰ গিলাচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি তেলসনা কাগজ। 4 নম্বৰ কোৱেশ্যনটো হৈছে তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। এ দিয়া আছে সোণ, বি এলুমিনিয়াম, সি তাম, ডি বাঁহ। গতিকে ইয়াৰ পৰা অমিলটো হ'ব ডি বাঁহ। 2 নম্বৰ কোৱেশ্যনটো হৈছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। এ দিয়া আছে চেনি, নাৰিকল তেল, বালি, মৌ, চকৰ গুড়ি, পিঠাগুড়ি, নিমখ। এতিয়া মই এটা এটাকে দিছোঁ, এইটো পানীত দ্ৰৱণীয় নে অদ্ৰৱণীয় তেনেকৈ দিছোঁ। গতিকে চেনি সেইটো হৈছে পানীত দ্ৰৱণীয়, নাৰিকলৰ তেল পানীত অদ্ৰৱণীয়, বালি পানীত অদ্ৰৱণীয়, মৌ পানীত অদ্ৰৱণীয়, চকৰ গুড়ি পানীত অদ্ৰৱণীয়, পিঠাগুড়ি পানীত অদ্ৰৱণীয়, নিমখ পানীত অদ্ৰৱণীয়। নেক্সট কুৱেশ্যনটো হৈছে পদাৰ্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ যিবোৰ বস্তুৱে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেই বস্তুবোৰেই হ'ল পদাৰ্থ। অৰ্থাৎ যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদাৰ্থ। উদাহৰণস্বৰূপে ফুটবল এটাৰ ভৰ আৰু আয়তন দুইটাই আছে, গতিকে ফুটবলটো পদাৰ্থ। এইটো হৈছে 3 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে কি ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ? উত্তৰ শিল এটাৰ ভৰ আৰু আয়তন দুইটাই আছে, গতিকে শিল এবিধ পদাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে 5 নম্বৰ 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গতিকে এনচাৰটো হ'ব গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰব্য হ'ল কাঁচ, লো, পিতল, প্লাষ্টিক। 6 নম্বৰটো হৈছে জুতি কি? উত্তৰ ষ্টীলৰ নতুন চামুচ, কাঁহী বাতি, গিলাচ পোহৰত চিকমিকায়। এই চিকমিকিওৱা ধৰ্মটোকে জুতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। অপশ্যন এ দিয়া আছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ। বিটো হৈছে কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়। উত্তৰ অশুদ্ধ। চিটো হৈছে পানীত নিমখ দ্ৰৱীভূত হয়। উত্তৰটো হৈছে শুদ্ধ। ডিটো হৈছে কাঠৰ টুকুৰা পানীত উপঙে। উত্তৰটো হৈছে শুদ্ধ। ইটো হৈছে নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়। উত্তৰটো হৈছে শুদ্ধ। এফটো হৈছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। উত্তৰটো হৈছে শুদ্ধ। জিটো হৈছে তাম আৰু লো জ্যোতিমান দ্ৰব্য। উত্তৰটো হৈছে শুদ্ধ। এইচটো হৈছে বায়ু স্বচ্ছ। উত্তৰটো হৈছে শুদ্ধ। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। ইয়াতে এখন চাৰ্ট দিয়া আছে, সেই চাৰ্টখনৰ লগত এইটো মিলাব লাগে। গতিকে ইয়াৰ এনচাৰটোৱে কৈ দিছোঁ ডাইৰেক্ট। টোকা বহী বনোৱা হয় কাগজৰ পৰা। গজাল বনোৱা হয় লোৰ পৰা। চকী বনোৱা হয় কাঠৰ পৰা। গিলাচ বনোৱা হয় কাঁচৰ পৰা। সূতা তৈয়াৰ কৰা হয় কপাহৰ পৰা। গতিকে এইটো হৈছে এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। উত্তৰটো হৈছে প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তু হ'ল
বটল, গিলাচ, চকী, পুতলা, ঘড়ী। গতিকে এই বস্তুবোৰ আমি প্লাষ্টিকৰ সহায়ত বনাব পাৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা। একেটা বস্তু বিভিন্ন ডেছেৰে গঠিত হ'ব পাৰে। উত্তৰটো হৈছে একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে। বিটো বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক ডেছ বুলি কোৱা হয়। উত্তৰ বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয়। 3 নম্বৰটো বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ডেছ। উত্তৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ভৰ। 4 নম্বৰ বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ ডেছ। উত্তৰ বস্তু এটাই যিমান ঠাই আগুৰে সিয়ে বস্তুটোৰ আয়তন। নেক্সট কুৱেশ্যন বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থ একাধিক ধৰ্ম থাকিব পাৰে। এখন চাৰ্ট দিয়া আছে, এতিয়া মই উত্তৰটোকে কৰিছোঁ। বস্তু বা পদাৰ্থ, এইফালে আছে ধৰ্ম। তীখাৰে নিৰ্মিত কাঁহী, সেইটো হৈছে জ্যোতিমান, তাৰ ধৰ্মটো। কাঁচৰ বটল স্বচ্ছ, কাঠৰ টুকুৰা অস্বচ্ছ, নিমখ পানীত দ্ৰৱণীয়। নেক্সট কুৱেশ্যনটো হৈছে তোমাক যদি এখন মজবুত, পাতল, দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিব কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? উত্তৰ মই বেঞ্চ তৈয়াৰ কৰিবৰ বাবে লো বা কাঠ নিৰ্বাচন কৰিম, কাৰণ লো বা কাঠ মজবুত, দীৰ্ঘ সময় ধৰি টিকি থাকিব পাৰে, অৰ্থাৎ দীৰ্ঘস্থায়ী, আৰু পৰিষ্কাৰ ৰূপত আকাৰ দিব পৰা যায়। গতিকে নেক্সট কুৱেশ্যনটো হৈছে কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি, নিমখ, নেমু ৰস ইত্যাদি। এতিয়া এটা গিলাচত পানী লৈ এটা এটাকৈ মিহলাই চোৱা। কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা। গতিকে পানীত মিহলি হোৱা বস্তুবোৰ হৈছে নিমখ, নেমু ৰস, চেনি, আৰু পানীত মিহলি নোহোৱা বস্তুবোৰ হৈছে বালি, তেল, শিল। নেক্সট এখন ছবি দিয়া আছে, ছবিখনত লিখা আছে ওপৰৰ ছবি দুটা তলৰ তোলাচনীৰ সঠিক স্থানত অংকন কৰা। গতিকে ছবি দুটা দিয়া আছে 1 কিলোগ্ৰাম কপাহ আৰু 2 কিলোগ্ৰাম দগা। গতিকে ইয়াত এই ছবিটোত বহাব লাগে, মই বহাই দিছোঁ। ইয়াত মই বহাইছোঁ 1 কিলোগ্ৰাম কপাহ আৰু ইয়াত বহাইছোঁ মই 2 কিলোগ্ৰাম দগা। গতিকে ইয়াৰ এনচাৰটো হ'ল এইটো। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মোৰ পেজটো ফ'ল' কৰিবা ফেচবুকৰ পৰা চাইছা যদি। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।